ওম শান্তি। আপুনি সকলো সময়তে সন্তুষ্ট হৈ থাকিবলৈ যত্ন কৰকচোন। আমাৰ জীৱনৰ বহুত বস্তু আমি অসন্তুষ্টতাৰ কাৰণে হেৰুৱাওঁ। সন্তুষ্টতা যদি আপোনাৰ নাথাকে, আপুনি আৰু হাজাৰ প্ৰাপ্তি কৰক, আপুনি জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰিব। সুখ আৰু সন্তুষ্টতা এই দুটা এটা আনটোৰ লগত সংযুক্ত। সন্তুষ্টতা মানে কি? একচেপ্টেবিলিটি, পাৱাৰ অফ একচেপ্টেবিলিটি মানে গ্ৰহণ কৰাৰ শক্তি। যোন যেনেকুৱাই, মোৰ লগত যোন যেনেকৈ যি সম্বন্ধত আছে, তেওঁ সেই স্থিতিত পাৰফেক্ট ৰাইট বুলি ভাবি যদি মই একচেপ্ট কৰি লওঁ, তেওঁক একচেপ্ট কৰা মানে তেওঁৰ বেয়া সংস্কাৰখিনি মোলৈ গুচি অহা নহয়। তেওঁক একচেপ্ট কৰা মানে মই তেওঁৰ তল হৈ যোৱা নহয়। মই তেওঁক গ্ৰহণ কৰি লোৱা মানে মই তেওঁৰ বেয়া সংস্কাৰৰ দ্বাৰা আক্ৰান্ত হৈ যোৱা নহয়। আমাৰ সেইখিনিতে খুব সাংঘাতিক ভুল আছে। আমাৰ গ্ৰহণ কৰা মানে নেগেটিভ চেন্সত আমি গুচি যাওঁ, যে তেওঁ যি কৈছে মই মানি নলওঁ, মই মানি ল'লে মই মানি ল'ব নোৱাৰোঁ, তেওঁৰ ভুল। আৰু আমি আজি কৈ আহিছোঁ, তুমি ভুল, তেওঁ ভুল, তেওঁ ভুল, তেওঁ ভুল কৰোঁতে কি হৈছে, না সম্বন্ধত আমাৰ সন্তুষ্টতা আছে, না কিবা কাম কৰিছোঁ সন্তুষ্টতা পাইছোঁ, না ঘৰখনৰ মাজতে সন্তুষ্ট হৈছোঁ, ক'তো সন্তুষ্টতা বিচাৰি নাযায় কি কৰিছোঁ আজি আমি হাবিয়ে বননিয়ে পথাৰে পাহাৰে ভৈয়ামে তীৰ্থস্থানে একাকাৰ কৰিছোঁ সন্তুষ্টতা বিচাৰি। হে ভগৱান, মোৰ ঘৰখন কিয় এনেকুৱা হ'ল, হে ভগৱান, মোৰ সন্তানকেইটা কিয় এনেকুৱা, ইত্যাদি কৈ তুমি মোক কৃপা কৰা, কিবা কৰা বুলি কৈ আমি ভ্ৰমণ কৰি ফুৰিছোঁ। শেষত কি আহিছে? একো অহা নাই, হয়নে বাৰু? গতিকে সন্তুষ্টতা হৈছে আমাৰ আত্মাৰ স্বধৰ্ম। আমি 7টা স্বধৰ্মৰে গঠিত। প্ৰথমটো হৈছে শক্তি, দ্বিতীয়টো হৈছে জ্ঞান, তৃতীয়টো হৈছে আনন্দ সুখ, চতুৰ্থটো হৈছে সন্তুষ্টতা, সফলতা আৰু সুখ শান্তি। এতিয়া সন্তুষ্টতা আমাৰ স্বধৰ্ম, কিন্তু মই কৈ আছোঁ যে মই অসন্তুষ্ট, সেইখিনিতে ক্লেশটো হৈ আছে দেই। এতিয়া উদাহৰণস্বৰূপে পানীৰ স্বধৰ্ম কি? পানীৰ স্বধৰ্ম হৈছে পানী শীতল ঠাণ্ডা। এতিয়া সেই পানীখিনিক আমি গৰম কৰি আমি উতলা পানীও কৰিব পাৰোঁ, তাক আমি গোট মৰাই বৰফো কৰিব পাৰোঁ, তাক আমি ৰং ঢালি ৰঙো দিব পাৰোঁ, হয়নে? কিন্তু পানীৰ স্বধৰ্ম কি? পানী শীতল, পানীৰ কোনো ৰং নাই, আৰু পানী আমি কি কৰিব পাৰোঁ? পানী আমাৰ জীৱনৰ এক অবিচ্ছেদ্য, আমাৰ জীৱনৰ অপৰিহাৰ্য এটা এলিমেণ্ট, যাৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। এতিয়া পানীতে উতলাই খায়, পানী শীতল কৰি খায়, পানী গোট মাৰি বৰফ কৰি খায়, সেইটো আমাৰ চইচ থাকে। কিন্তু পানীৰ স্বধৰ্মটোক আমি কেতিয়াও পাহৰিব নালাগে। সেই বুলি মই গৰম পানী খাই ভাল পাওঁ, কিন্তু মই পানীৰ যিটো স্বধৰ্ম তাক মই পাহৰিব নালাগে। ঠিক একেধৰণৰে মই আত্মা, মই শান্ত আৰু শীতল, মই সকলো কথাতে সন্তুষ্ট, সেই ভাৱনাটো কেতিয়াও পাহৰিব নালাগে। সেইবাবে অমৃতবেলা ব্ৰহ্মা মুহূৰ্ত শুই উঠিয়ে আমি নিজৰ সেই স্বগুণ স্বধৰ্মখিনি আমি সদায় ৰিভাইজ কৰিব লাগে। আত্মাক সেই গুণখিনিৰে আমি আত্মাক স্নান কৰোৱাব লাগে। ৰাতিপুৱাই শুই উঠিয়ে যিয়ে নিজৰ আত্মাক স্নান কৰোৱাই, সেই ব্যক্তিৰ জীৱনত কেতিয়াও অভাৱ, অনাটন, অনীহা, অৱসাদ, দুখ, অশান্তি, বিপদ, সমস্যা, ৰোগ ইত্যাদি বৰ সোনকালে প্ৰৱেশ কৰিবই নোৱাৰে। গতিকে শুই উঠি আহক প্ৰথমতে আমি আমাৰ আত্মাক স্নান কৰোঁ। যেনেকৈ শুই উঠি গা নোধোৱাকৈ আমি অফিচ বা কোনো কৰ্মত নাযাওঁ, হয়নে? ঠিক একেদৰে সৰ্বপ্ৰথমে শুই উঠি এই গাটোৰে মালিক আত্মাক আমি স্নান কৰি দিওঁ দেই। আমি আত্মাক যদি স্নান কৰি দিওঁ, তেতিয়া কি হ'ব? আত্মাই স্নান কৰাৰ লগে লগে আপোনাৰ সকলো চেল আপোনাৰ এক্টিভেট হ'বলৈ আৰম্ভ কৰিব। যাক যেনেকৈ আমি ইণ্ডিকেশ্যন দিম তেনেকৈ কাম কৰিবলৈ বাধ্য হ'ব। এই কৰ্ম ইন্দ্ৰিয়ক আমি যেনেকৈ ইণ্ডিকেশ্যন দিম তেনেকৈ কাম কৰিবলৈ সেই কৰ্ম ইন্দ্ৰিয় ৰেডি হৈ যাব। গতিকে
শুই উঠি আত্মাক স্নান কৰাৰ কেইটামান মহাশক্তিশালী মহামন্ত্ৰ অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত শুই উঠিয়ে প্ৰথম আপোনাৰ মহামন্ত্ৰ মই শান্ত আৰু শীতল আত্মা শান্তি মোৰ স্বধৰ্ম মই স্থিৰ আৰু শান্ত আজি দিনটোত মোৰ জীৱনলৈ যি পৰিস্থিতি যেনেকৈ সমস্যা নাহক মই শান্ত হৈ থাকি প্ৰতিটো সমস্যাৰ মুখামুখি কৰিম আৰু প্ৰতিটো কৰ্ম সুচাৰুৰূপে সম্পাদন কৰিম দ্বিতীয়তে মই মাষ্টাৰ জ্ঞানী আৰু সন্তুষ্টতা মূৰত আত্মা মোৰ জীৱনত যি আছে বহুত আছে মোৰ জীৱনত যি সম্বন্ধ সম্পৰ্ক আছে সকলোৱে বহুত ভাল মই তেওঁলোকক লৈ বহুত সন্তুষ্ট মোৰ তাত যি প্ৰপাৰ্টি যেনেকুৱা ধৰণৰ যি আছে সেই সাধন আছে সকলোকে লৈ মই বহুত সন্তুষ্ট মোৰ তাত বহুত বেছি আছে মই ভাগ্যশালী মই সৌভাগ্যশালী মই সন্তুষ্টতাৰে ভৰপূৰ আজিৰ দিনটোত মই সন্তুষ্ট হৈ থাকিম আৰু প্ৰতিটো কৰ্ম সন্তুষ্টতাৰে সম্পাদন কৰিম তাৰ পিছতে মই সুখী আনন্দ স্বৰূপ আৰু প্ৰেম স্বৰূপ আত্মা সুখ আনন্দ আৰু প্ৰেম মোৰ জনমসিদ্ধ অধিকাৰ মই আজিৰ দিনটোৰ সকলো সময়তে সুখী আনন্দিত আৰু প্ৰেম স্বৰূপ হৈ থাকিম সকলোকে নিস্বাৰ্থভাৱে শুভকামনা শুভভাৱনা দিম তাৰ পিছতে মই নিৰোগী আত্মা মই বিপদমুক্ত ভয়মুক্ত চিন্তামুক্ত সকলো সমস্যাৰ পৰা মুক্ত আত্মা আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব প্ৰতিটো কৰ্ম মই আজি 100% সফলতাৰে সম্পন্ন কৰিম মই মাষ্টাৰ সহযোগী আত্মা মই সকলোকে সহায় কৰিম আৰু সকলোৱে মোক সহায় কৰে মোৰ কৰ্ম শ্ৰেষ্ঠ মোৰ চিন্তন শ্ৰেষ্ঠ আজি মোৰ দিনটো শ্ৰেষ্ঠ আৰু শ্ৰেষ্ঠ হ'ব নিৰাকাৰ ঈশ্বৰ আল্লাহ গড ভগৱান পৰমাত্মাৰ আশীৰ্বাদ আৰু মৰম মোৰ লগত আছে আৰু সদায় থাকিব এনেদৰে যদি আমি ৰাতিপুৱা যদি আত্মাক স্নান কৰি লওঁ আপুনি কৰি চাওক 21 দিনলৈ আপুনি ৰাতিপুৱা আত্মাক স্নান কৰক দেখিব আপোনাৰ জীৱনত সন্তুষ্টতাৰ যিটো একাউণ্ট সেইটো ভৰপূৰ হ'বলৈ আৰম্ভ কৰিব দে যি আছে তাকে লৈ সন্তুষ্ট হ'বলৈ চেষ্টা কৰকচোন আপোনাৰ তাত যি আছে তাকে লৈ সন্তুষ্ট হ'বলৈ আমি কিন্তু মন বুদ্ধিক তেনেদৰে ৰেডি কৰিব লাগিব গতিকে আহক জীৱনত যি পাইছো তাকেই ভাগ্যৰ ফল হিচাপে লৈ তাতে সন্তুষ্ট থাকি অনাগত জীৱনটো ভৱিষ্যত জীৱনটো আৰু প্ৰাপ্তিৰে আমি ভৰপূৰ কৰিব পাৰোঁ নেকি তাৰ প্ৰয়াস কৰাটো আজিৰ দিনত কিন্তু একেবাৰে গুৰুত্বপূৰ্ণ হৈ পৰিছে গতিকে সন্তুষ্টতা আপোনাৰ স্বধৰ্ম নাপাহৰিব সন্তুষ্টতা আপোনাৰ জনমসিদ্ধ অধিকাৰ সন্তুষ্টতা আপোনাৰ আত্মাৰ স্বধৰ্ম এই সকলোখিনিক আপুনি ৰাতিপুৱা মনত পেলাওক কক শব্দৰে উচ্চাৰণ কৰি কক তেনেদৰে কৈ আপুনি নিজৰ আত্মাক স্নান কৰক দেখিব লাহে লাহে জীৱনত সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা সফলতা সন্তুষ্টতা আপোনাৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিব আৰু সেই সুখানুভূতিৰে আপুনি আপোনাৰ অনাগত জীৱনটো সুখ শান্তিৰে উদযাপন কৰিব পাৰিব আমাৰ তাত যি আছে তাকে লৈ আমি কেতিয়াও সুখী নহওঁ আমাক আৰু লাগে যিটো সম্বন্ধ যেনেকুৱাই আমি তাক তেনেকৈ গ্ৰহণ নকৰোঁ সেইভাৱে কি হয় সন্তুষ্টতা নাহে যিটো সম্বন্ধ যেনেকুৱাই আমি তাক তেনেকৈ গ্ৰহণ কৰিব নোৱাৰোঁ আমি আমাৰ ধৰণৰে বিচাৰি থাকোঁ আৰু সেই বিচাৰোঁতে এই গোটেই জীৱনটোই শেষ হৈ যায় হয়নে আৰু আজিকালিতো মানুহে মৰিবলৈও এনেকুৱা ধৰণৰ ফেচিলিটিজ বিচাৰে যে যদি মই মৰোঁ মই এনেকুৱা ফেচিলিটিত থাকি যেন মই মৃত্যুবৰণ কৰিব পাৰোঁ গতিকে জীৱনত